Hi students, today I will discuss about the chapter of economics or the very first chapter. First chapter to আমি আজি explanations কৰিম. Last class ত আমি explanations কৰিছিলো অলপমান. তো same chapter আমি continue কৰি যাম. তো চোৱা তোমালোক. In the last class we have discussed something about the meaning of economics. Last class ত আমি অৰ্থবিজ্ঞান মানে কি এটোৰ বিষয়ত অলপ আলোচনা কৰিছিলোঁ. অৰ্থবিজ্ঞান মানে কি আছিল? অৰ্থবিজ্ঞান এটা এনেকুৱা ৱাৰ্ড যেটো গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে. কি ৱাৰ্ড আছিল? গ্ৰীক ৱাৰ্ডৰ পৰা আহিছে. আৰু গ্ৰীক ৱাৰ্ড দুটা ৱাৰ্ডৰ পৰা আহিছে. এটা হ'ল অকিয়ছ আৰু হ'ল নোমাছ. অকিয়ছ মানে কি? অকিয়ছ মিনছ হ'ল ফ্যামিলি এণ্ড নোমাছ মানে কি? নোমাছ মিনিং হ'ল মেনেজমেণ্টছ. মানে হ'ল এটা পৰিয়াল. ফ্যামিলি মিনছ পৰিয়াল আৰু মেনেজমেণ্ট মিনছ পৰিচালনা. এটা পৰিয়াল কেনেকুৱা তাৰ আৰ্থিক অৱস্থাটো ঘৰত পৰিচালনা কৰিব, এইটো আমি অৰ্থবিজ্ঞানত ডিছকাশ্যনছ কৰিম. গম পাইছানে? চ' হাউ আ ফ্যামিলি উইল ৰান দেয়াৰ ফ্যামিলি উই উইল ডিছকাছ ইন দ্য ইকনমিক্স পাৰ্ট. তাৰপিছত আমি ডিছকাশ্যনছ কৰিছিলোঁ ইকনমিক্স যে কনচেপ্টটো আছে কোনে আনিছিলে? এই ইকনমিক্সৰ কনচেপ্টটো আনিছিলে আমাৰ কৌটিল্য চাণক্য. এইটো বিষয়তো আমি ডিছকাশ্যনছ কৰিছিলোঁ. হু ইণ্ট্ৰডিউচ দ্য কনচেপ্ট অফ ইকনমিক্স. আৰু এটা কাণ্ট্ৰি ইকনমিক্সৰ বিষয়ত যদি ষ্ট্ৰং কৰিব বিচাৰে তো আমাৰ গভৰ্ণমেণ্টে ক'ৰ পৰা টকা পাব? যেতিয়া পিপলবিলাকে কৰ প্ৰভাইড কৰিব. কৰ মানে কি? টেক্স. ইফ উই পে a tax, then the government will receive a tax, and at that time our country will become what? Strong. তো এনেকুৱা অৱস্থাত এটা কাণ্ট্ৰি আমাৰ কি হ'ব পাৰে? ইকনমিকেলি হেল্থি হ'ব পাৰে. তাৰপিছত আমি ডিছকাশ্যনছ কৰিছিলোঁ ইকনমিক্সৰ এক্টিভিটিছৰ বিষয়ত. ইকনমিক্সৰ আণ্ডাৰত আমাৰ দুটা এক্টিভিটিছ আহে. এক্টিভিটিছ হ'ল কাৰ্য, যেটো আমি ইকনমিক এক্টিভিটিছ বুলি কওঁ, আৰু নন ইকনমিক এক্টিভিটিছ বুলি কওঁ. মানে অৰ্থবিজ্ঞানৰ আণ্ডাৰত অৰ্থনৈতিক কাৰ্যকলাপ আৰু অনা অৰ্থনৈতিক কাৰ্যকলাপ এই দুটা বিষয়তো ডিছকাশ্যনছ কৰিছিলোঁ. অৰ্থনৈতিক কাৰ্যকলাপ যেটো ইকনমিক এক্টিভিটিছ বুলি কয়, তাৰ আণ্ডাৰত কি কি আছিল? প্ৰডাকশ্যন আছিল, যেটোক আমি উৎপাদন বুলি কওঁ. কনজামশ্যন আছিল, যেটোক আমি উপভোগ বুলি কওঁ. আৰু এক্সচেঞ্জ আছিল, যেটোক আমি বিনিময় বুলি কওঁ. আৰু ডিষ্ট্ৰিবিউশ্যন আছিল, বিতৰণ বুলি কওঁ. তো এই চাৰিটা পাৰ্ট এইটো কাৰ আণ্ডাৰত আহে? ইকনমিক এক্টিভিটিছৰ আণ্ডাৰত আহে. তাৰ মানে হ'ল অৰ্থনৈতিক কাৰ্যকলাপ কি? যেতিয়া এটা দেশত উৎপাদন কৰা হ'ব, উপভোগ কৰা হ'ব. উপভোগ কোনে কৰে? উৎপাদন কোনে কৰে? উৎপাদন ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক কৰে. ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে যিহঁতে মেনুফেকচাৰ কৰে, উৎপাদন কৰে, তাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট বুলি আমি কওঁ. উৎপাদন কৰা হ'ব. বেছিকৈ যদি উৎপাদন হয় তেনেহ'লে এটা কাণ্ট্ৰি কি হ'ব? হেল্থি হ'ব. তো ইকনমিক এক্টিভিটিছ ভালকৈ হৈ আছে আমি ক'ব পাৰোঁ. চ' এট দ্য ছেইম টাইমছ হু উইল কনজিউম দ্য প্ৰডাক্টছ? কনজামশ্যনছ কোনে কৰিব? উপভোগ কোনে কৰিব? অবভিয়াছলি দ্য কাষ্টমাৰ্ছ, উই দ্য জেনেৰেল পিপল. তো তাৰপিছত হ'ল এক্সচেঞ্জ. এক্সচেঞ্জ কি আছিল? এটা আমি ক্লাছ 9ত নহ'লে 10ত তোমালোকে পাইছিলা যাকে বিনিময় প্ৰথা বুলি. মানে এক্সচেঞ্জ অফ গুডছ ফৰ গুডছ আগত আছিলে, কিন্তু এতিয়া কি হ'ল? এক্সচেঞ্জ অফ গুডছ ফৰ মানি হৈ গ'ল. মানে আমি এতিয়া বিনিময় কৰিব পাৰিম. মূল্য মানে টকাৰ বিনিময়ত আমি কি কৰিব পাৰিম? এক্সচেঞ্জ কৰিব পাৰিম. এইটো আমাৰ ইকনমিক এক্টিভিটিছৰ আণ্ডাৰত আহে. লাষ্ট হ'ল ডিষ্ট্ৰিবিউশ্যন, বিতৰণ. বিতৰণ কেনেকুৱা কৰা হয়? তো এইকেইটা বস্তু আমি ডিছকাশ্যনছ ক'ত কৰোঁ? ইকনমিক এক্টিভিটিছৰ আণ্ডাৰত কৰোঁ. এনেকুৱা আৰু এটা এক্টিভিটিছ আছে যেটোক আমি নন ইকনমিক এক্টিভিটিছ বুলি কওঁ, অনা অৰ্থনৈতিক কাৰ্যকলাপ বুলি কওঁ. চ' হোৱাট ইজ দ্য মিনিং অফ নন ইকনমিক এক্টিভিটিছ? ছাপ'জ ধৰা at the time of non-economic activities we cannot take any money for that activities. আমি তাৰ এক্টিভিটিছ দিয়াৰ কাৰণে, কাৰ্যবিলাক দিয়াৰ কাৰণে আমি টকাৰ মূল্য ল'ব নোৱাৰোঁ. চ' আই থিংক ইউ আণ্ডাৰষ্টেণ্ড নন ইকনমিক এক্টিভিটিছ. নন ইকনমিক এক্টিভিটিছ মানে কি? অনাৰ্থনৈতিক কাৰ্যকলাপ when we don't take any money from any people for giving that services, for giving that activities. তো যদি আমি কিবা কাৰ্য কৰোঁ আৰু তাৰ পৰা যদি টকাৰ মূল্য নলওঁ আৰু যদি সম্পদ আমি ক্ৰিয়েট নকৰোঁ আৰু সম্পদৰ লগত কোনো সম্পৰ্ক নাই,
তেতিয়া আমি নন ইকনমিক এক্টিভিটিজ ক'ব পাৰোঁ এক্সাম্পলবিলাক চাওঁ এক্সাম্পল যদি আমি ক'বলৈ যাওঁ তেনেহ'লে কি হ'ব মেৰেজ পাৰ্টি আমি যদি কিবা মেৰেজ পাৰ্টিত যাওঁ বিবাহত ঠিক আছে তেনেহ'লে আমি কি কিবা টকা আৰ্ণ কৰাৰ কাৰণে যাওঁ নেকি এনে ফ্ৰী অফ কষ্ট যাওঁ তো এইটো নন ইকনমিক এক্টিভিটিজ আমি কিবা মন্দিৰত যাওঁ মছজিদত যাওঁ কিয় যাওঁ যোৱাৰ কাৰণে কিবা টকা লাগে নেকি নালাগে তো এইটো ৰিলিজিয়াছ ৱাৰ্ক বুলি আমি ক'ব পাৰোঁ কোনোবা পলিটিকেল কিবা যদি ডিছকাশ্যনছ কৰা হয় মানুহে যায় তাতে মন্ত্ৰী মিনিষ্টাৰৰ কথা শুনিবলৈ চ' অল দ্য পিপল জেনেৰেলি গ' চ' ৱাই দে পিপল উইল গ' in order to get a money or freely they will go freely so there is not related with money and wealth etu kane mi yat likhi disu mudra aru sampodor hoite কোনো সম্পৰ্ক নাই ক'ত সম্পৰ্ক নাই নন ইকনমিক এক্টিভিটিজ কিন্তু যেতিয়া আমি ইকনমিক এক্টিভিটিজৰ কথা ক'ম তেতিয়া সম্পৰ্ক আছে ৰিলেটেড উইথ মানি এণ্ড ৱেল্থ মুদ্ৰা আৰু সম্পদৰ সৈতে সম্পৰ্ক আছে গম পাইছানে তো এই গোটেইকেইটা বস্তু আমি ইন দ্য লাষ্ট ক্লাছ ডিছকাশ্যনছ কৰিছিলোঁ কানেকশ্যনছ প্ৰব্লেম কিছুমানৰ আছিলে এইটো কাৰণে আকৌ ডিছকাশ্যনছ কৰি দিছোঁ নেক্সট হ'ল আজি অলপ ডেফিনেশ্যনৰ বিষয়ত আমি ক'ম চ' ডেফিনেশ্যন অফ ইকনমিক্স মানে অৰ্থবিজ্ঞানৰ সংজ্ঞাবিলাক কি মানে দ্য মিনিং অফ ইকনমিক্স যে আছে কোনোবা এইটো সংজ্ঞাটো দিছিলে সংজ্ঞাটো কি দিছিলে ফাৰ্ষ্ট দিছিলে ৱেল্থ ডেফিনেশ্যনছ হ'ল সম্পদকেন্দ্ৰিক সংজ্ঞা ৱেল্থ ডেফিনেশ্যন হু ডেভেলপ দ্য ৱেল্থ ডেফিনেশ্যন এণ্ড হু হেজ গিভেন দ্য ৱেল্থ ডেফিনেশ্যনছ এডাম স্মিথ কি নাম আছিল এডাম স্মিথ ইজ দ্য ফাদাৰ অফ ইকনমিক্স আমি ইকনমিক্সৰ অৰ্থবিজ্ঞানৰ পিতৃ বুলি কওঁ অৰ্থবিজ্ঞানৰ পিতৃ কাক বুলি কোৱা হয় এডাম স্মিথক বুলি কোৱা হয় সিহঁতে কি দিছিলে মিনছ এডাম স্মিথে কি দিছিলে সম্পদৰ ডেফিনেশ্যনটো দিছিলে বুজি পাইছানে নেক্সট আহিল আফটাৰ গিভিং দ্য ৱেল্থ ডেফিনেশ্যনছ এণ্ড চাম এনাডাৰ ইকনমিক্স হেজ কাম আউট টু গিভ এ ডেফিনেশ্যনছ উইচ ইজ কল্ড ৱেলফেয়াৰ ডেফিনেশ্যনছ আৰু এজন আমাৰ ইকনমিষ্ট আহি কি কৈছে ৱেলফেয়াৰ ডেফিনেশ্যনটো দিছে এইটো ৱেলফেয়াৰ ডেফিনেশ্যনটো মানে কি কল্যাণ কৰাৰ এটা সংজ্ঞা তো জনকল্যাণৰ কাৰণে যি সংজ্ঞাটো দিছিলে তাৰ নামটো কি আছিল আলফ্ৰেড মাৰ্শ্বেল আছিল বুজি পাইছানে নেক্সট আৰু এজন ইকনমিষ্ট আহিছে সি আকৌ নেক্সট নিজৰ ডেফিনেশ্যনটো দিলে নাম কি আছিল স্কেয়াৰচিটি ডেফিনেশ্যন যিটো আমি দুষ্প্ৰাপ্যতা বুলি কওঁ দুষ্প্ৰাপ্যতা ডেফিনেশ্যনটো যি দিছে তাৰ নাম কি আছিল ৰবিনছৰ ডেফিনেশ্যনছ বুলি কয় তো ৰবিনছে স্কেয়াৰচিটি ডেফিনেশ্যনটো দিছে নেক্সট আৰু এজন আহিছে কি গ্ৰ'থ ডেফিনেশ্যনটো দিছে গ্ৰ'থ ডেফিনেশ্যনছত যিটো আমি কি বুলি কওঁ অৰ্থনৈতিক বিকাশ গ্ৰ'থ মানে বিকাশ বুলি কোৱা হয় তো অৰ্থনৈতিক বিকাশৰ কাৰণে যি ডেফিনেশ্যনটো দিছিলে তাৰ নাম কি চাইমুলছন ঠিক আছে চাইমুলছন বুলি কোৱা হয় তো আমি কি জানো কেতিয়া 1 মাৰ্কছৰ কুৱেশ্যন আছে হু ইজ দ্য ফাদাৰ অফ ইকনমিক্স তো তেতিয়া আমি কি বুলি ক'ম ফাৰ্ষ্ট কোনে ডেফিনেশ্যন দিছিলে এডাম স্মিথ ইজ দ্য ফাদাৰ অফ ইকনমিক্স তো এডাম স্মিথৰ ডেফিনেশ্যনটো কি আছিলে ৱেল্থ ডেফিনেশ্যনছ ঠিক আছে নেক্সট কোনে ডেফিনেশ্যনটো দিছে এলফ্ৰেড মাৰ্শ্বেল তাৰ ডেফিনেশ্যনৰ নামটো কি আছিলে ৱেলফেয়াৰ জনকল্যাণ কি সংজ্ঞা আৰু স্কেয়াৰচিটি ডেফিনেশ্যন কোনে দিছিলে ৰবিনছে দিছিলে তাৰ সংজ্ঞাটোৰ নাম কি দুষ্প্ৰাপ্যতা বুলি কয় দুষ্প্ৰাপ্যতা মানে স্কেয়াৰচিটি আৰু গ্ৰ'থৰ মানে বিকাশৰ ডেফিনেশ্যনটো কোনে দিছে চাইমুলছনে দিছে তো এই চাৰিটা ডেফিনেশ্যনছ অৰ্থবিজ্ঞানৰ ডেভেলপমেণ্টছ কৈছে এই ডেফিনেশ্যনছবিলাক কি কিন্তু মানে আমি ডিছকাশ্যনছ কৰিব নকৰোঁ ৰিজন হ'ল মানে লাষ্ট ইয়াৰ চিলেবাছত এইবিলাক ডেফিনেশ্যনবিলাক আছিলে কিন্তু ফ্ৰম দিছ ইয়াৰ a new syllabus is developed আৰু আণ্ডাৰ দ্যাট চিলেবাছ এইবিলাক ডেফিনেশ্যন নাই কিন্তু যিহেতু আমি ফাৰ্ষ্ট ইণ্ট্ৰডাকশ্যনছ ক্লাছবিলাক কৰি আছোঁ তো অলপ এইবিলাকৰ বিষয়ত জানিব লাগে এইটো কাৰণে আমি কৰিছোঁ কিন্তু আমি ফুল ডিটেইলছত এইবিলাক নাযাওঁ কাৰণ তোমালোকৰ কোৰ্চত নাই ঠিক আছে এতিয়া হ'ল ফ্ৰম দিছ চেপ্টাৰ যিবিলাক কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিম ইয়াত কুৱেশ্যনছ কেইটামান দিছোঁ এইবিলাকৰ ওপৰত টপিকছবিলাক লৈ আমি ডিছকাশ্যনছ কৰিম এইবিলাক টপিকছ আমি ডিছকাশ্যন কৰিম
মানে I have given some of the questions over here and we will discuss the topics which is given in these questions. Clear? So what we will discuss? We will discuss about the microeconomics. We will discuss about the macroeconomics. ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়ত আলোচনা কৰিম আমি আজি। আৰু আমি কি আলোচনা কৰিম এই চেপ্টাৰত? আৰু আমি আলোচনা কৰিম ডিষ্টিংকশ্যন বিটুইন মেক্ৰ' আৰু মাইক্ৰ' ইকনমিক্স, মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজত কি কি পাৰ্থক্য আছে, এই পাৰ্থক্যবিলাকো আমি আলোচনা কৰিম এইটো চেপ্টাৰত। তাৰপিছত আমি কি আলোচনা কৰিম? হোৱাট ইজ ইকনমি, অৰ্থনীতি কাক বোলে, অৰ্থনীতি কাক বোলে, এইটো কিন্তু আমি ডিছকাশ্যনছ কৰিছোঁ, বহুত কিবা কিবি কৈছোঁ অৰ্থনীতিৰ বিষয়ত। ইন হিয়াৰ অলছ' আই হেভ এক্সপ্লেইন এবাউট দ্য ইকনমিক্স, অৰ্থবিজ্ঞান কি, এইবিলাক অৰ্থনীতিৰ বিষয়ত আলোচনা কৰা বুলি কয়। ইয়াতো লিখা আছে অৰ্থনীতিৰ বিষয়ত আলোচনা, তো এইবিলাক অলপ চাম আমি, ঠিক আছে। তো আৰু কি আমি ডিছকাশ্যনছ কৰিম? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফ্ৰম দিছ চেপ্টাৰ। চেণ্ট্ৰেল প্ৰব্লেম অফ এন ইকনমি, অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ কি কি, এইবিলাকৰ বিষয়ত আমি আলোচনা কৰিম এইটো চেপ্টাৰত। তো দিছ কুৱেশ্যন আৰ ফ্ৰম ফাৰ্ষ্ট চেপ্টাৰ। তাৰপিছত আমি কি আলোচনা কৰিম? প্ৰব্লেমছ অফ এন ইকনমি, আমাৰ অৰ্থনৈতিকত কি কি সমস্যা আছে আৰু ইয়াৰ কাৰণবোৰ কি কি, হোৱাট আৰ দ্য ইটছ কজেছ। চ' উই উইল অলছ' ডিছকাছ দিছ চেপ্টাৰ, দিছ কুৱেশ্যন অলছ'। চ' নিয়াৰ these questions you can see the question number 7, the concept of opportunity cost. This is very very important questions. এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকিবই লাগিব, সুযোগ ব্যয়ৰ ধাৰণাটো দিবলৈ কৈছে। তো এইবিলাক আমি ডিছকাশ্যনছ কৰিম, বিকজ উইদাউট ডিছকাশ্যনছ তোমালোকে বুকছৰ পৰা যেতিয়া পঢ়িবা তেতিয়া ভালকৈ বুজি নাপাবা। তো যদি আমি ডিছকাশ্যনছ কৰি দিওঁ তোমালোকৰ কাৰণে বুজাৰ কাৰণে এইটো ইজি হৈ যাব। তো এইটো কাৰণে আমি এইবিলাক ডিছকাশ্যনছ কৰিম এই কুৱেশ্যনটো। নেক্সট কি আছে? হোৱাট ইজ প্ৰডাকশ্যন পচিবিলিটি ফ্ৰণ্ট লায়াৰ, উৎপাদনৰ সম্ভাৱনীয় তাৰ ৰেখা কি, ঠিক আছে। তো এই গোটেইকেইটা টপিকছ আমি এই চেপ্টাৰত ডিছকাশ্যনছ কৰিম। তাৰপিছত এই গোটেইকেইটা টপিক যদি ডিছকাশ্যনছ হয় এই চেপ্টাৰ আমাৰ কমপ্লিট হৈ যাব। তো আজিৰ কাৰণে আমি ইয়াত ষ্টপ ৰাখিছোঁ। From next class, we will discuss about the microeconomics and macroeconomics and distinction between micro and macro, what is economics and central problem of economics. এই পাঁচটা কুৱেশ্যন, পাঁচটা টপিকছ আমি ডিছকাশ্যনছ কৰিম ইন দ্য নেক্সট ভিডিঅ'। তো যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে, লেংগুৱেজৰ প্ৰব্লেম থাকে or মিডিয়ামৰ প্ৰব্লেম থাকে, if you have any problem in language, in medium, then you can directly call me in my personal number. I will get back to you. ঠিক আছে, আমি তোমালোকক এইটো এনচাৰটো দিব পাৰিম। থেংক ইউ দেন।